আজি শুনক মিঠৈৰ কথা। আমাৰ অসমীয়া সমাজত পূৰ্বৰ পৰা প্ৰসাদৰূপে চলি অহা যি মিঠৈ, সেই মিঠৈ আমাৰ সকাম ঘৰৰ পৰা যেতিয়া পাকঘৰ পায়গৈ তেতিয়া বহুত মানে কি হয় নেগলেক্ট মানে কি মানুহে ইমান পচন্দ নকৰে, যিহেতুকে ঘৰত পাকঘৰত নিজৰ মানুহৰ বিস্কুট মিঠাই বিভিন্ন ধৰণৰ থাকে। কিন্তু আমাৰ যে পূৰ্বৰ পৰা চলি অহা যি মিঠৈ, এই মিঠৈ যি আপোনাৰ গুণাগুণ আছে তাৰ লগতে ইয়াক ভালদৰে বনালে যি ধৰণৰ মিঠাইতকৈও দুগুণ বেছি ভালহে হয়। গতিকে আপোনাক আজি বেলেগ ৰেচিপি নহয়, আজি আপোনালোকক মই দেখাম সমাজত প্ৰায় 1000তকৈ ওপৰ মিঠৈ বনাব, সম্পূৰ্ণ ঘিউ গাখীৰ মৌ যি দি ধুনীয়াকৈ মিঠৈ বনাব, সম্পূৰ্ণ মিঠৈ ৰেচিপি বনাম। মিঠৈ ৰেচিপিটো আপোনালোকক দিম। তাৰ লগতে আমাৰ গাঁৱত এয়া চলি আছে শ্ৰীমদ ভাগৱত পাঠ প্ৰায় 7 দিনীয়াকৈ, আজি কালি শনিবাৰ দিনা আদায় হ'ব। গতিকে আপোনালোকে চাই লওক। আৰু তাৰ লগে লগে আপোনালোকক মই গোটেই সম্পূৰ্ণ মিঠৈ গোটেই আৰম্ভণিৰ পৰা পিঠাগুড়িৰ পৰা গুড়লৈকে যি বনোৱা সম্পূৰ্ণ পদ্ধতি কিদৰে বনায়, আৰু তাৰ লগে লগে 10টা 20টা নহয় প্ৰায় 1000ৰ ওপৰত যিখিনি মিঠৈ বনোৱা গোটেই সম্পূৰ্ণ পদ্ধতিটো দেখাম। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক। তাৰ লগে লগে আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে একদম দয়া কৰি ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। গতিকে আহক আপোনালোকক মই গোটেই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখাওঁ। এক কলহৰ গুড় 2টা, এই তাৰে মৰিয়াই মৰিয়াই গোটেই কলহখিনি অঁতাবলগীয়া হৈছে। এনে দগাই মৰিয়াই কলহৰ গুড় আৰু কেৰাহী গুড়ৰ কিবা পাৰ্থক্য আছে নি? কেনেকুৱা ধৰণৰ পাৰ্থক্যনো? কলহৰ গুড়ৰ চেণ্ট থাকে, কেৰাহী গুড়ৰ মুকলি কাৰণে চেণ্টটো নাথাকে। চেণ্ট মানে কেনেকুৱা ধৰণৰ চেণ্ট? এইটো মানে আপোনাৰ মহালেক্ষ মদনটো নিচিনা। এইটো গুড়ত কোনো বালি ধূলি বুলি কেছ নাথাকে। কলহৰ ভিতৰত থাকে যে। এইটো মানে অকণমান বালি হোৱা চান্স থাকে। ডেগা গুড় নি এইটো? ডেগা গুড় কেলে ভাল ন? মাটিটো ভাল। হয় নি? মাটি, হালধীয়া মাটি। কলহ গুড় ভাল হয়। ভাঙি দিওঁ? ভাঙক। এইটো নিচিনা ওলাব লাগিছিল। পিঠাগুড়ি কিমান আছে ইয়াত? কেই কেজি আছে? 25 কেজি। আৰু গুড়? 24 কেজি। মানে ইয়াত কিমানখিনি মিঠৈ ওলাব চাগে? তেওঁ বোলে 1000 ওপৰত হ'ব ন? গুড় মানে গোটা গোটকে দি দিলে নহ'ব নি? গুড়ি কৰিব লাগিব নি? ইয়াত গাখীৰ কেই লিটাৰ দিব লাগিব? গাখীৰ ইয়াত টোটেল চাউল 25 কেজি চাউলত 4 লিটাৰটো খাব। 4 লিটাৰ খাব ন? মিঠৈ বনোৱাটো যে ইমান সহজ নহয়। আপোনালোকে বৰ্তমান দেখিছে, কিছুমানে ভাবিব পাৰে যে মিঠৈ পটককৈ গুড় আৰু কিবা কিবি মিক্স কৰি দিয়া হয়, কিন্তু নহয়, তাত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। গুড়খিনি কাটি গুড় গলোৱাৰ পৰা আৰম্ভ কৰি ভালকৈ আপোনাৰ গাখীৰৰ লগত মিক্স কৰা সৰু সৰু গুটিখিনি সম্পূৰ্ণ যিখিনি লদা বান্ধি যায় সেইখিনিও ধুনীয়াকৈ মোহাৰি মোহাৰি ভাঙিব লাগে। গতিকে আপোনালোকে দেখিছে কি ধৰণে মিঠৈ বনোৱা হয়, বহুত কষ্ট হয়। প্ৰায় 1000ৰ ওপৰত মিঠৈ বনাবলৈ হ'লে 4-5জন মানুহৰ কষ্ট হয়। গতিকে আপোনালোকে চাওক, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। গোটেই সম্পূৰ্ণ আজি এই মিঠৈৰ ৰেচিপিটো শিকি লওক। দুদিন বনোৱা কালিলৈকে চলি এইটো কালজিৰা ন? মানে মিক্সিত মাৰা আছে নেকি?
মিঠৈ কিদৰে বনাই আপোনালোকে চাই থকাৰ মাজতে আমাৰ ভাগৱতৰ অভ্যৰ্থনাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাওঁ, গতিকে আপোনালোকে বলক চাওক। মানে ভাগৱতৰ অভ্যৰ্থনা বুলিলে বেলেগ বস্তু একো আপোনালোকে জানে, আমাৰ যিখিনি সম্পূৰ্ণ নিৰামিষ বইলে চলি থাকে আপোনাৰ, আৰু 1 ঘণ্টামানৰ পিছত এই বইল খানা চলিব, সেইখিনি প্ৰায় 2-এটা আপোনাৰ দৃশ্যাংশ দেখাম। তাৰ মাজতে এতিয়া আমাৰ আইসকলে যিদৰে আপোনাৰ চাহ, গুড়, মিঠৈ, তাৰ পৰা কলে যিখিনি আপ্যায়ন কৰে, সেই ভিডিঅ' আপোনালোক কিছু দৃশ্যাংশ দেখাম, গতিকে আহক আপোনালোকে ভিডিঅ'টো চাই থাকক। আজি আমাৰ ভাগৱতৰ 5ম দিন। আমি আইসকলে আহি ইয়াত মিঠৈ বাটিছোঁ কাইলৈ চাহৰ কাৰণে। বহুত ভাল লাগিছে। আমাৰ গাঁৱৰ অখণ্ড ভাগত 7 দিনকৈ অখণ্ড ভাগত পাতিছে। সকলো ৰাইজৰ সহায় সহযোগিতাই আগবঢ়াইছে। এয়াকে কৈছোঁ আৰু মই কিনো ক'ম। আপোনালোকে দেখিলে যে মিঠৈ কিদৰে বনায়। এতিয়া লাষ্ট আইসকলে, মহিলাসকলে মিঠৈখিনি লাডু কৰি ধুনীয়াকৈ শুকান পিঠাগুড়িৰ ওপৰত থ'ব। আপোনালোকে লাষ্টৰ এই বস্তুটো দেখাই দিছোঁ। গতিকে মিঠৈ সম্পূৰ্ণ বনোৱাৰ পদ্ধতিটো আপোনালোকে দেখিলে। আপোনালোকে এনেদৰে যেনেকৈ মিঠাই বনাবলৈ মানুহে হেঁপাহ কৰে, চিংৰা বনাবলৈ হেঁপাহ কৰে, যিদৰে ধুনীয়া ধুনীয়া মিঠাই আপোনালোকে ইউটিউবত চাই ৰেচিপি চাই বনাবলৈ হেঁপাহ কৰে, চেষ্টা কৰে, সেইদৰে এবাৰ আমাৰ অসমীয়াৰ যিখিনি সংস্কৃতি পূৰ্বৰ পৰা চলি আহিছে এই মিঠৈটো আপোনালোকে ধুনীয়াকৈ যিকোনো ধৰি লওক আপোনাৰ ঘিউ হওক, মৌ হওক, যিখিনি মানে আমাৰ এজন ভকতে কোৱা মতে 12বিধ বস্তুৰে মিঠৈ বনোৱা হয়। সম্পূৰ্ণ 12বিধ বস্তু আপোনালোকে বিচাৰি কিদৰে, মানে মই এতিয়া আপোনালোকৰ ভিডিঅ'ত ক'ব নোৱাৰিলোঁ গোটেই 12বিধৰ কথা, কিন্তু আপোনালোকে ধুনীয়াকৈ যদি মিঠৈটো ভালকৈ বহুত মজাকৈ বনায়, মিঠৈ এটা ভাল হেৰি হ'ব। গতিকে মই আজি প্ৰধানিক মিঠৈকে প্ৰমোট কৰিছোঁ। গতিকে মিঠৈটো আমাৰ অসমৰ এটা ভাল মিঠাই হিচাপে গণ্য হওক, ভাল চুইটছ হিচাপে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আৰু লগতে মোৰ এই উমা ভট্টাচাৰ্য চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আজিলৈ যাওঁ। উমা নমস্কাৰ। আমি নগাঁৱৰ ষষ্ঠবাৰ্ষিক অবিৰত ভাগৱতৰ যি আয়োজন কৰিছোঁ, এই ভাগৱতৰ সহযোগ কৰা সকলো ৰাইজলৈ আমি আমাৰ নগাঁৱৰ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ। যুৱ সংঘই যথেষ্ট কষ্ট কৰি প্ৰতি বছৰতে এই অনুষ্ঠানটো সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়াই আহিছে। আৰু ইয়াত মাউতগাঁও উন্নয়ন সমিতিৰ অৰিহণাও আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। মাউতগাঁও উন্নয়ন সমিতিয়েও যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি প্ৰতিবাৰতে মানে ভাগৱত পাঠৰ ক্ষেত্ৰত অঞ্চলৰ বিশ্বৰ শান্তিৰ বাবে যি অবিৰত ভাগৱত পাঠ অনুষ্ঠিত কৰি আহিছে, অঞ্চলৰ ৰাইজৰ আমি যি সহায় সহযোগ পাইছোঁ, এই সহায় সহযোগৰ বাবে অঞ্চলবাসী ৰাইজলৈ আমি আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মাউতগাঁও বাকী ৰাইজে ষষ্ঠবাৰলৈ অবিৰত ভাগৱত পাঠ ভাগী অনুষ্ঠান কৰিছে। তাত বিভিন্ন অঞ্চলৰ লোকসকল আহিছে, তেখেতসকলে আমাক সহযোগ কৰিছে। তাৰোপৰি আমাৰ গাঁৱৰ যুৱকবৃন্দ, মহিলাসকল চব একত্ৰিত হৈ আমাৰ বৈষ্ণৱ ভকতক অভ্যৰ্থনা তথা শুশ্ৰূষা কৰাত লাগিছে। আৰু এটা কাৰ্যসূচী আছে সামৰণি অনুষ্ঠানত। সামৰণি অনুষ্ঠানেদি আমাৰ অঞ্চলৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা আৰু জ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা। তদুপৰি আৰু ৰাতিলৈ কণ শিশুসকলৰ দ্বাৰা ভাগৱত দৰ্শনৰ নাট ভাগিও প্ৰদৰ্শন কৰা হ'ব এই নামঘৰৰ মঞ্চত। ধন্যবাদ। আমাৰ ষষ্ঠতম মাউতগাঁৱৰ সদৌ মাউতবাসী ৰাইজৰ সহযোগত এই আয়োজন কৰা হৈছে এই অখণ্ড ভাগৱত পাঠ। গতিকে যথেষ্ট সংখ্যক ভক্তপ্ৰাণ ৰাইজ আমাৰ ইয়াত সমবেত হৈছে। গতিকে আমাৰ পাঠ চলি আছে আজি পঞ্চম দিন, ষষ্ঠ সপ্তম শনিবাৰে আমাৰ সমাপ্ত কৰিব। গতিকে ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ। আমাৰ প্ৰায় 186 বছৰ হ'ল, বহুত পুৰণা এটা ঐতিহ্যমণ্ডিত নামঘৰ আমাৰ। গতিকে সমূহ ৰাইজৰ আমি উপস্থিতিও কামনা কৰিছোঁ। ধন্যবাদ। সমূহ মাউতগাঁওবাসী আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত আমাৰ যি 7 দিনীয়া অবিৰত ভাগৱতৰ পাঠৰ আৰম্ভণি, আজি আমাৰ ষষ্ঠ দিন। তাকে সমূহ ভক্তপ্ৰাণ ৰাইজক আমাৰ ইয়ালৈ অহাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ মাউতগাঁও সকলো ৰাইজক ধন্যবাদ দিছোঁ। আজি 10ম খণ্ডত চলি আছে। মোৰ ফালৰ পৰা আমাৰ গাঁৱৰ যিখিনি যুৱক সংঘৰ ল'ৰা
ল'ৰাখিনিক মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। তেখেতসকলে যে আগলৈকে এনেকৈ আমাৰ হৰি মন্দিৰৰ কাম বন কৰি থাকিবলৈকে মই মোৰ ফালৰ পৰা আশীৰ্বাদ দি ধন্যবাদ দিছোঁ।